নমস্কাৰ সকলোকে আৰু এফালে মই যেহেতু কাপোৰযোৰ কৰি আছোঁ এই ফুলবোৰনো মই কেনেকৈ বনাইছোঁ আজি বোলো তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ মাতটো ভাল নাহিব পাৰে দেই একদম মানে চৰ্দি হৈ আছে কেইবাদিনৰ পৰা তাৰপিছতে এইফালে চাওক এই যে কাপোৰখনত মই এইটো মানে ৰাউণ্ডকৈ কাটি লৈছোঁ এইটো মানে দাগ দি লৈছোঁ এইটো খাৰু দি দিব পাৰে বা গিলাচ দি এনেকৈ মানে যিকোনো মানে ৰাউণ্ড বস্তুৰে দিব পাৰি আৰু মই বাৰু এইফালে মানে এটা শ্বেপ কাটি লৈছিলোঁ সেইটো আপোনালোকক দেখুৱাইছিলোঁ আৰু এতিয়া এইটোৰ যে কিনাৰে কিনাৰে ধুনীয়াকৈ কাটি যাম আৰু এতিয়া এইটো এনেকৈ ৰাউণ্ডকৈ শ্বেপটো ওলাই গ'ল তাৰপিছতে এইডোখৰ যে এনেকৈ অকণমান মানে মনিব পাৰিছে নে নাই এইটো এনেকৈ ফল কৰিম ফল কৰি পেলাই যে ইয়াতে মই এনেকৈ চিলাই গৈছোঁ এই বস্তুটো অকণমান মানে এনেকৈ মুটুকাই লৈছোঁ আৰু এনেকৈ কৰি পেলাই এতিয়া মই গোটেই ৰাউণ্ডটোত প্ৰথমতে এনেকৈ চিলাই যাম আৰু এতিয়া মই ধুনীয়াকৈ ফুলপাহ বনি গ'ল এতিয়া এইফালে এইটো মই ইয়াতে কাটি ল'ম আৰু এইপাৰে এনেকৈ মানে গোটেই ফুলবোৰ বনাব লাগে এটা ফুল বনাওঁতে বেছি সময় 2 মিনিটমান লাগে আৰু মোৰ এইপৰাও এনেকৈ 2 মিনিটমান লাগিলে 2 মিনিটমানত কমপ্লিট হৈ গ'ল আৰু এনেকৈ মই ফ্ৰেমটোত লগাই ল'লোঁ লগাই লোৱাৰ পিছত এতিয়া চিলাই যাম এইফালে এই তলফালৰ পৰা যে বেজিটো এনেকৈ ভৰাই অকণমানকৈ ইয়াতে এনেকৈ মাৰি ল'লোঁ মানে বস্তুটো যাতে ইফাল সিফাল হৈ নাযায় আৰু ইয়াৰ মানে জেগাটো ফিক্স হৈ গ'ল মানে এই বস্তুটো ইয়াতে পৰিব তাৰপিছত লাহেকৈ এইটো এনেকৈ ধৰি এনেকৈ ঘূৰাই ইয়াতে মানে এই ওপৰ ফালৰ পৰা অকণমানকৈ চিলাই যাম যাতে মানে বেছিকৈ আকৌ সিফালে ওলাই নাযায় সূতাডাল নহ'লে আকৌ বেছিকৈ যদি ওলাই যায় তেতিয়াহ'লে দেখিবলৈ বেয়া লাগিব যে এনেকৈ এতিয়া চিলাই যাম ধুনীয়াকৈ ইয়াতে ফুলপাহ লাগি গ'ল আৰু এইটো টানি দিলেও মানে এৰি নাযায় ধুনীয়াকৈ চিলাই দিছোঁ বা এইটো যদি সূতা ছিগিও যায় পিছত আকৌ চিলাই ল'ব পৰা যাব কিন্তু নেৰে আৰু ইমান জোৰ দি পেলাইনো ক'ত এইটো টনা হ'ব যে এৰি যাব এইখিনি হৈ গ'ল ইয়াৰ পিছতে মাজৰ যে এই যে লতাডাল যে দিছোঁ এই লতাডাল কেনেকৈ দিছোঁ এইফালৰ পৰা এনেকৈ বেজিটো ভৰাই ল'লোঁ ভৰোৱাৰ পিছত আৰু এইখিনি মাজতে চেন চিলাই মাৰিছোঁ বাৰু এনেকৈ কৰি পেলাই এডোখৰ চিলাই আহিছোঁ আৰু এইফালে খোচ এটা মাৰি পেলাই এনেকৈ সূতাডাল লৈ আহিলোঁ আকৌ ইয়াতে এনেকৈ খুচি এইটো চিলাই মাৰি আছোঁ ইয়াতে আৰু ইয়াত যিখিনি পাত দিছোঁ এনেকৈ মানে বেজিটো ভৰাই সিফালে উলিয়াই এইটো চেন চিলাই বুলি কয় যে চেন চিলাইটোকে এনেকৈ কৰি পেলাই মাৰি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ হৈ গ'ল আৰু বেছি সময় নালাগে বাৰু এইখিনি লগাবৰ কাৰণে কিন্তু যে এই বেঙুনীয়া ফুলখিনি বনাই থাকোঁতে মোৰ সময় লাগিছিলে কাৰণ একেৰাহে বনাই থাকিবলৈ সময় নাপাওঁ যে আৰু এতিয়া চাওক এইপাহ ধুনীয়াকৈ এপাহ ফুল হৈ গ'ল আৰু ডিজাইনটো দেখিবলৈ ভাল লাগিছে আহিছোঁ দেই আকৌ লগ পাম